हेलो दोस्तों, कैसे हो आप सब। आई होप आप सब ठीक हो, मैं भी फ़िलहाल ठीक हूँ। तो आज की इस वीडियो में आप लोगों को एक बहुत ही बड़ा न्यू अपडेट देने वाला हूँ, जो कि बहुत ही इंपॉर्टेंट, बहुत ही बड़ा इंपॉर्टेंट है। तो देखिए दोस्तों, आप लोगों को तो मैं पहले ही बोल चुका था कि अगले महीने से आप लोगों का शिफ्टिंग शुरू होगा, जो कि हम लोग ऑल ओवर असम में। तो अभी फ़िलहाल आप लोग लाइव वीडियो भी देख लीजिए, आप लोगों को तब मालूम चल जाएगा कि कहाँ शिफ्टिंग हो रहा है, कौन सा जगह में शिफ्टिंग होने वाला है, कहाँ से शुरू होने वाला है। तो चलिए आज की इस वीडियो यहीं से शुरू करते हैं। নমস্কাৰ, আপোনালোক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানত আপোনালোক উপস্থিত হোৱাৰ বাবে। আজি অনুষ্ঠানটো একচুৱেলি আৰম্ভণিৰ পৰা মই তত্বাৱধানত আছোঁ আৰু কাৰ্যসূচীটো চলাই যাম আপোনালোকৰ লগত। আপোনালোকে সম্পূৰ্ণ সহযোগ কৰিব আৰু সহযোগ কৰিলে সকলোৰে কাৰণে ভাল বা সকলোৰে কাৰণে মংগল হ'ব। প্ৰথম আমাৰ কাৰ্যসূচী আছে সভাপতি নিৰ্বাচন আৰু সভাপতি আসন গ্ৰহণ। আমি আজি এই উক্ত সভাখন পৰিচালনা কৰিবৰ কাৰণে আমাৰ জোনেল প্ৰেচিডেণ্ট শ্ৰদ্ধাৰ দাদাৰ শ্ৰী পঞ্চানন ডেকা, তেখেতক মই অনুৰোধ জনাইছোঁ তেখেতক আজি সভাখনৰ সভাপতিত্ব কৰিবৰ কাৰণে। নমস্কাৰ। আজিৰ এই সভাত উপস্থিত ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ সকলো জোনেল ডিভিজন বুথ চিফ কমিটিৰ কৰ্মকৰ্তাসকল আৰু উপস্থিত শ্ৰমিকবৃন্দ, সভাপতিৰ আসন গ্ৰহণ কৰি মই আগবাঢ়িছোঁ পৰৱৰ্তী পৰ্যায়ৰ কাৰ্যসূচীলৈ। এতিয়া আমাৰ আছে বন্তি প্ৰজ্বলন। নমস্কাৰ। ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ আজিৰ এই বিশেষ সভাত উপস্থিত ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ NFR জোনৰ জোনেল ইনচাৰ্জ ধন কুমাৰ ডেকা ডাঙৰীয়া, ৰাজ্যিক সভাপতি ৰঞ্জন পেগু ডাঙৰীয়া, বিভিন্ন সময়ত আমি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি সেই হক অধিকাৰসমূহ আপোনালোকৰ মাজত দিবলৈ কাৰণে প্ৰয়াস কৰি আহিছিলোঁ। গতিকে আপোনালোকে অলপ ধৈৰ্য ধৰি 2 মাহ ট্ৰেইনিং পৰ্যায়ৰ মাজেদি আপোনালোকে কামখিনি শিকক, কামখিনি জানক। গতিকে মোৰ পিছতো ক'বলগীয়া বহুত বক্তা আছে, গতিকে মই বেছি দীঘলীয়া নকৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। আজি আমি ইয়াত অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে গমেই পাইছে, দীৰ্ঘদিন ধৰি আমাৰ যি সংগঠনৰ যি যুদ্ধ, যি আমি যি প্ৰক্ৰিয়া কাম কৰি আছোঁ, প্ৰতিটো শিতান আপোনালোকৰ আগত আমি ইউটিউবৰ থ্ৰুদি, আমাৰ যি নৰ্থ ইষ্ট আমাৰ ইউটিউব চেনেল আছে, সেই চেনেলৰ থ্ৰুদি আপোনালোকৰ আগত আগবঢ়াই থাকোঁ। আমি এতিয়া আমাৰ মাজত আমি এটা শেহতীয়া যিটো সময়, এতিয়া আপোনালোকৰ গুদামলৈ অনা যি প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ, সেই প্ৰক্ৰিয়াত সম্পূৰ্ণৰূপে আপোনালোকে সহযোগ কৰিব লাগিব। ইয়াত কিছু ভুল ত্ৰুটি কিবা থাকিবও পাৰে, সেইখিনি আপোনালোকে নিজৰ এইটো সংগঠন, নিজৰ গোটেই মানুহ, সেইকাৰণে আপোনালোকে নিজে গোটেইখিনি চাই চিতি ল'ব। আৰু আমাৰ ইয়াত আৰু এজন ব্যক্তি আছে, আমাৰ যোদ্ধা হয় একচুৱেলি, তেখেত ভদ্ৰেশ্বৰ চৰকাৰ ডাঙৰীয়া। তেখেতৰ আমাৰ এই দিশটো আমাৰ ৰঙিয়াৰ ফালৰ যিমান গুগুচিত আছে, আলিপুৰদুৱাৰলৈকে কুকুৱাজাই হওক, আমাৰ দুধনৈ হওক, আমাৰ গৌৰীপুৰ হওক, আমাৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত তেখেতে কাম কৰি আছে। তেখেতৰ বলিষ্ঠ আমাৰ তেখেতৰ আছে, ইয়াত দান আছে। তেখেতো আজি আমাৰ মাজত উপস্থিত আছে। তেখেতেও তত্বাৱধান কৰিব আপোনালোকৰ প্ৰশিক্ষণত। ৰঞ্জন মৰাণ ডাঙৰীয়া থাকিব আৰু সভাপতিও থাকিব। আপোনালোকে যিকোনো আপোনালোকৰ সমস্যা
কিবা যদি আপোনালোকে সমস্যাৰ সন্মুখীন হয় তেওঁলোকৰ লগত আমাৰ ইয়াত যি কমিটি আমি গঠন কৰি দিছো সভাপতি আছে এই আমাৰ গুচিত কুকুৰাজা তেওঁৰ লগত যোগাযোগ কৰিব স্বৰাং নাৰ্জাৰী আছে ভদ্ৰেশ্বৰ চৰকাৰ আছে তেওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰি কোনোবা যদি ৰৈও গৈছে কিবা অসুবিধা যদি আহিবও পৰা নাই তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে প্ৰশিক্ষণ কাৰ্যসূচীত আপোনালোকে সহযোগ কৰিব আৰু যিখিনি ডকুমেন্টছ আপোনালোকৰ হাতত থকা প্ৰয়োজন যেনেকৈ কিউআৰ কাৰ্ড ই-শ্ৰম কাৰ্ড আৰু এটা প্ৰক্ৰিয়া আছে লিংক এইখিনি যাতে সম্পূৰ্ণ আপোনালোকৰ হাতত থাকে প্ৰমাণ সহকাৰে আপোনালোকে প্ৰশিক্ষণত উপস্থিত হ'ব আৰু কিবা যদি নজনা কথা থাকে বিষয়টো কেনেকৈ আপোনালোকে প্ৰশিক্ষণটো ল'ব বা কিমান দিনলৈ কৰিব কেনেকৈ কাম কৰিব গোটেইখিনি আপোনালোকে খুঁটি নাটি মাৰি আমাৰ ৰঞ্জন মৰাণ ডাঙৰীয়াৰ পৰা আপোনালোকে জানি ল'ব তাৰ পিছতো যদি কিবা আপোনালোকে কনফিউজ থাকে বা কিবা যদি জানিবলগীয়া থাকে আমাৰ গুৱাহাটী আপোনালোকে জানে আমাৰ জোনেল অফিচ আছে আমাৰ জোনেল প্ৰেচিডেণ্ট ডাঙৰীয়া আছে মই আছো আপোনালোকে যোগাযোগ কৰিব প্ৰয়োজন হলে কুকুৰাজা গুচিতৰ যিকেইজন ব্যক্তিৰ দায়িত্বত আছে তেওঁলোকৰ নাম্বাৰ ফোন নাম্বাৰ আমি দৰকাৰ হলে আমাৰ যি নৰ্থ ইষ্ট আমাৰ ইউটিউব চেনেল আছে নাম আৰু আপোনাৰ ফোন নাম্বাৰ তেওঁলোকৰ সংলগ্ন কৰি দিম তাতো আপোনালোকে যোগাযোগ কৰি যদি কিবা অসুবিধা থাকে তেওঁলোকক জনাব আৰু আপোনালোকে আমাৰ সংগ্ৰামৰ বিষয়ে আপোনালোকে জানে আমাৰ এই সংগঠন আমাৰ বহুত দিনৰ পৰাই বহুত শ্ৰমিক সংগঠন কিমান দিনৰ পৰা আমি সংগ্ৰাম কৰি আহিছো এই সংগ্ৰামৰ মাজতে বহুত ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেওঁলোককো আমি স্মৰণ কৰিছো তেওঁলোককো সুৰিছো আমি আৰু আপোনালোকেও তেখেতলোকক ভগৱানৰ ওচৰত কৃপা কৰিব বা প্ৰাৰ্থনা কৰিব তেওঁলোকৰ আত্মাই যাতে শান্তি পায় আৰু যিখিনি ব্যক্তি উতভূতভাৱে আমাৰ বিষয়ববী আপোনালোকে মঞ্চত দেখিছে প্ৰত্যেকজন বিষয়ববীয়ালৈ এই কুকুৰাজা গুচিত যি আজি অনুষ্ঠানত উপস্থিত হৈছে তেওঁলোকক বিশেষভাৱে মই তেওঁলোকক ধন্যবাদ দিছো আৰু শুভেচ্ছাও জ্ঞাপন কৰিছো আৰু অলেখ তেওঁলোকক মই মানে কি কয় আপোনাৰ ইয়াত উপস্থিত হোৱাৰ বাবে মই তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰম আৰু আমাৰ ইয়াত এই অনুষ্ঠানটো আগবঢ়াবৰ কাৰণে যোজা কৰিবৰ কাৰণে আমাৰ যিজন আছিলে আমাৰ প্ৰেচিডেণ্ট মঞ্জিল ব্ৰহ্ম আৰু ভাইচ প্ৰেচিডেণ্ট জ্যোতিষ নাৰ্জাৰী ছেক্ৰেটাৰী অমিত বসুমতাৰী জইণ্ট ছেক্ৰেটাৰী মণিদাস গিয়াৰী বাকী যিমান কেইজন ব্যক্তি আছে স্বৰাং নাৰ্জাৰী তাৰপিছত অঞ্চলা ব্ৰহ্ম মনোৰঞ্জন ব্ৰহ্ম তাৰপিছত আৰু যিকেইজন ব্যক্তি মই নাম পাহৰি গৈছো তেওঁলোককো আৰু ইয়াৰ যিজন পৰহি আহি আপোনালোকৰ মাজত ইয়াত চোৱা চিতা কৰি আছে আমাৰ বিপুল নাথ আৰু এই আবু চামা ডাঙৰীয়া তেখেতকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছো তেওঁলোকে ইমান কষ্টৰে ইমান দূৰৰ পৰা আহি ইয়াত যিখিনি কৰিছে তাৰ বাবে সংগঠন আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিব আৰু স্পেচিয়েলি মই আমাৰ সভাপতি ডাঙৰীয়া পঞ্চানন ডেকা তেখেত অসুস্থ আছিল মাজতে তেওঁ আমাৰ তেখেতৰ মেডাম তেখেতো অসুস্থ তাৰ উপৰিও তেখেতে ইয়াত যে আহিছে তেখেতকো মই তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম আৰু আমাৰ সভাপতি ডাঙৰীয়া তেখেতৰ ওচৰতো মই চিৰকৃতজ্ঞ এই অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে মই বিশেষ নকওঁ আমাৰ ৰঞ্জন পেগু ডাঙৰীয়া তেখেতে সবিস্তাৰে আপোনালোকৰ আগত যিখিনি কথা ক'ব যিদৰে ক'ব আপোনালোকে তেনেদৰে কৰি যাব আৰু আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব ইয়াকে কৈ মোৰ বক্তব্য সামৰি মাৰিছো ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ আমাৰ কুকুৰাজাৰ গুচছেদৰ অন্তৰ্গত আজি শিফটিং আৰু ট্ৰেইনিং প্ৰক্ৰিয়াত উপস্থিত থকা আমাৰ সন্মানীয় পঞ্চানন ডেকা ডাঙৰীয়া এখেতক আপোনালোকে জানে এখেত আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে জোনৰ ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ সন্মানীয় সভাপতি লগতে আমাৰ ধন কুমাৰ ডেকা জোনেল ইনচাৰ্জ অফ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে জোন ফৰ দ্য ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘ লগতে আমাৰ বহুতো আমাৰ সন্মানীয় ব্যক্তি তথা আমাৰ জোনেল লেভেল ষ্টেট লেভেল ডিভিজন লেভেলৰ আমাৰ মঞ্চত উপস্থিত সকলো বিষয়ববীয়াসকল লগতে আমাৰ আজিৰ এই শিফটিং আৰু ট্ৰেইনিং প্ৰগ্ৰামত ভাগ ল'বলৈ হোৱা আমাৰ সন্মানীয় আমাৰ শ্ৰমিক বন্ধু বান্ধৱীসকল তো অলপ আগতে আমাৰ সন্মানীয় জোনেল প্ৰেচিডেণ্টে আপোনালোকৰ আগত অতি সৰলভাৱে চিম্পলি এনেকুৱা ধুনীয়াকৈ তেওঁ মানে আৰুৱা বক্তব্য ভাষণেৰে তেওঁ আমাৰ আন্দোলনৰ প্ৰক্ৰিয়া আৰু সলিউশ্যনৰ বিষয়ে যিটো কৈ গ'ল তেওঁক আদৰিবলগীয়া লগতে মই আৰু কি ক'ম তো আপোনালোকে প্ৰায় জানেই তো জানেই বুলিও ভাবিছোঁ আৰু
কাৰণ ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ বিষয়ে মই ভাবোঁ আমাৰ ইয়াত উপস্থিত থকা সকলো আমাৰ মেম্বাৰবিলাক বিশেষকৈ আমাৰ শ্ৰমিক বন্ধুসকলে তো ইতিহাসটো ভালকৈ জানে বুলি মই অনুভৱ কৰিছোঁ আৰু মোতকৈ কোনোবাই এই বিষয়ে বা আমাৰ বডিত যিবিলাকে আমি ফাংচনিং হিচাপে আছোঁ সেইবিলাকতকৈ বহুতে আমাৰ ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ বিষয়ে ষ্টাডি কৰিছে আৰু জানে। তো মই বেছিও নকওঁ কাৰণ পঞ্চানন আমাৰ ডেকাৰ্যত আমাৰ জোনেল প্ৰেচিডেণ্টে আপোনালোকক অকণমান বক্তব্যৰ ধাৰা যিটো বুজাই থৈ গ'ল, মই এটাই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ। তো আজি আপুনি মই একোজন ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ অংশীদাৰী মেম্বাৰ হয়, অধ্যক্ষ হয়। ইয়াত আপোনালোকে ভাবিব পাৰে যে পঞ্চানন ডেকা আহিছে, ধন কুমাৰ ডেকা আহিছে বা ৰঞ্জন পেগু আহিছে বা আমাৰ ডিভিজন বা ষ্টেট লেভেলৰ কমিটিৰ মানুহবিলাক দায়বদ্ধ থকা মানুহবিলাক আহিছে, কিন্তু আমি আহিছোঁ জাষ্ট আপোনালোকে আমাক এটা প্ৰতিনিধি কৰিবৰ কাৰণে সুযোগহে দিছে। কিন্তু ইয়াত দায়িত্ব প্ৰতিজন ব্যক্তিৰ, ইয়াত যিমানখিনি আমাৰ ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ মেম্বাৰশ্বিপ আছে প্ৰতিজনে অমানে অংশীদাৰ আৰু প্ৰতিজনে অমানে দায়বদ্ধ। তো হ'ল কি আজি বহুত মানুহে বহুত ধৰণে কৈছে, ছ'চিয়েল মিডিয়াটো ইটো বহুতখিনি ভাল বেয়া ওলাই আছে, এইটোতো আপোনালোকে চবেই জানে। আজিকালি ডিজিটেল যুগ, আপুনি কিবা এটা মনত ভাবিলে দুখতে কিবা এটা ক'লে এইখিনি ভাইৰেল কৰি দিব আৰু এইখিনি ভাইৰেলে আপোনাৰ মোৰ মনত বহুত আঘাতো কৰে আৰু বহুত আপোনাৰ মোৰ আশাৰ ওপৰত নেগেটিভিটি চেঞ্জ আনি আপোনাক মোক অটাঘাত বহুৱায়। তো এইকাৰণে মই ক'বলৈ গৈ আছোঁ যে ইয়াত ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ প্ৰতিজন সদস্য, যেতিয়া আপোনালোকে ভাৰতীয় ৰেলৱে মালগুদামত কৰ্মৰত শ্ৰমিক, আপুনি মই ভাৰতীয় ৰেলৱে মালগুদামত কৰ্মৰত শ্ৰমিক হিচাপে তো আপুনি মোৰ কি সমস্যা হৈছে বা দীৰ্ঘদিন ধৰি আমি যেতিয়া ভাৰতবৰ্ষৰ ৰেলৰ স্থাপন হৈছে, যেতিয়া মালবাহী ট্ৰেইন চলাচল হৈছে, তেতিয়াৰ পৰা আমাৰ কৰ্মৰত শ্ৰমিকবিলাকৰ যিটো দুখ দুৰ্দশা হৈছে এইখিনিৰ পৰা মুক্ত পাবৰ বাবে শ্ৰম ৰোজগাৰ মন্ত্ৰালয়ক আমি অনুৰোধ কৰা হৈছে যে আমাক স্বাধীন দেশৰ নাগৰিক হিচাপে আমাক স্বাধীন লাগে। আপুনি মই আজি স্বাধীন দেশৰ নাগৰিক হিচাপে আপুনি মই ঠিকাদাৰ বা কনচাইনাৰৰ আণ্ডাৰত কাম কৰি আছোঁ। ইয়াত ঠিকাদাৰ বা কনচাইনাৰৰ কোনো দুখ নহয়। তো তেওঁলোকে প্ৰাপ্যৰ কাৰণে, তেওঁলোকে লাভাংকৰ কাৰণে বা মই অলপ কনচাইনি বা কণ্ট্ৰেক্টাৰ হ'লে মোৰ লাভৰ কাৰণে মই যি ব্যৱস্থাৰে মই চলাব বিচাৰোঁ এইটো মোৰ নিজস্ব পাৰ্চনেল লিবাৰ্টি আছে। কিন্তু আপুনি মই মানুহ হিচাপে, আপুনি মই হিউমেন ৰাইটৰ আণ্ডাৰত চলা হিচাপে আপোনাৰ মোৰ ৰাইট আছে, ডিমাণ্ড কৰাৰ ৰাইট আছে আৰু আপুনি মই এইখিনি সুবিধা পোৱাৰ ৰাইট আছে, য'ত নেকি আপুনি মই স্বাধীন দেশৰ নাগৰিক আৰু আপুনি মই হিউমেন ৰাইটছৰ ভিতৰত পৰে। এইকাৰণে ভাৰত চৰকাৰৰ শ্ৰম ৰোজগাৰ মন্ত্ৰালয় আৰু ৰেলৱে মন্ত্ৰালয়ক ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘ আপুনি মই একেলগে মিলি পিনি ভাৰত চৰকাৰক ডিমাণ্ড দিয়া হৈছে কি আপুনি মই স্বাধীন দেশৰ নাগৰিক হিচাপে ৰেলৱে যেতিয়া ভাৰত চৰকাৰৰ অধীনত হয়, যেতিয়া আপুনিও মই ভাৰত চৰকাৰৰ অংশীদাৰী নাগৰিক হিচাপে ৰেলৱেত কৰ্মৰত ৱৰ্কাৰ্ছবিলাকক পাৰ্মানেণ্ট সেটেলমেণ্ট দিব লাগে, আপোনাক মোক সুৰক্ষা দিব লাগে, আপোনাক মোক পৰিয়াল চলিবৰ কাৰণে আৰু মানৱতা মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে যিখিনি ৰাইট আছে এইখিনি ভাৰত চৰকাৰে অবিলম্বে আমাক প্ৰভাইড কৰিব লাগে বা আমাক অৰ্পণ কৰিব লাগে। য'ত এই ডিমাণ্ডটো লৈ আপোনালোকে জানে যে আমাৰ জোনেল প্ৰেচিডেণ্টে কৈ গ'ল দুবাৰকৈ ত্ৰিপাৰ্থিক বৈঠকৰ জৰিয়তে আমাৰ ডিমাণ্ডবিলাক ভাৰত চৰকাৰৰ ওচৰত আমি আলোচনাৰ মাধ্যমেৰে য'ত সলিউশ্যন কৰা হৈছে বা ডিমাণ্ড দিয়া হৈছে, ৰেজ কৰা হৈছে, এইখিনি গভৰ্ণমেণ্টে ইতিমধ্যে একচেপ্ট কৰা হৈছে। শ্ৰম ৰোজগাৰ মন্ত্ৰী চাহেব সিং বাৰ্মাৰ নেতৃত্বত ভাৰত চৰকাৰৰ শ্ৰম ৰোজগাৰ মন্ত্ৰালয় আৰু ৰেলৱে মন্ত্ৰালয়ৰ মাজত ত্ৰিপাৰ্থিক বৈঠকৰ জৰিয়তে আপোনাৰ মোৰ যিটো প্ৰাপ্য, আপোনাৰ যিটো অধিকাৰ, আপোনাৰ মোৰ অধিকাৰ এইখিনি দিয়াৰ কাৰণে যিটো প্ৰস্তাৱ দাখিল কৰা হৈছিলে তেওঁলোকে এইখিনি ন্যায্য প্ৰাপ্য বুলি কৈ আমাক এপ্ৰুভেল দিছে। তাৰ পাছত আমাৰ এটা প্ৰক্ৰিয়া কি হ'ল, যেতিয়া 2003 চনত ত্ৰিপাৰ্থিক বৈঠকৰ জৰিয়তে যিখিনি ডিমাণ্ড ইমপ্লিমেণ্টেশ্যনৰ কাৰণে গভৰ্ণমেণ্টৰ ওচৰত দাখিল কৰা হৈছিলে এইখিনি ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যেতিয়া আমি 2, 3, 4, 5লৈকে যেতিয়া আমি ডিমাণ্ড কৰি থকা হৈছিল তেতিয়া আমাৰ লালু প্ৰসাদ যাদৱ ছাৰ যেতিয়া তেওঁ সন্মানীয় ৰেলৱে মিনিষ্টাৰ আছিল আৰু তেওঁক আমি ডিমাণ্ড কৰিছিলোঁ। এইকাৰণে আজিৰ মিটিংখন কনচেপ্ট ক্লিয়াৰ।
আপুনি মই ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ একোজন মেম্বাৰ হিচাপে আপুনি মই মোৰ আন্দোলনৰ ইতিহাসটো জনাটো মেণ্ডেটৰী হয়। আপুনি যদি আন্দোলনৰ মূল মন্ত্ৰই নাজানে, সেই আন্দোলনৰ গুৰি ধৰোতা কোন আছিলে, কেনেকৈ আৰম্ভ হৈছিলে, আপুনি যদি হিষ্ট্ৰীয়ে নাজানে, তেতিয়াহ'লে আপুনি ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ বিষয়ে কেনেকৈ আপুনি জানিব, কেনেকৈ আপুনি সেটেলমেণ্ট পাব? গতিকে আপুনি ইমান ডাঙৰ এটা কাম এটা কৰিবলৈ গৈ আছো, আপুনি এটা ডাঙৰ এটা এচিভমেণ্ট পাইছো, য'ত আপোনাৰ মোৰ বেছি দিন নাই, আমি কিবা এটা কৰিবলৈ গৈ আছো। যদি আপুনি মই কিবা এটা কৰিবলৈ যাওঁতে আপুনি মই কনচেপ্টেই ক্লিয়াৰ নহয়, তেতিয়াহ'লে আপোনালোকে নিজে চিন্তা কৰি চাওক। আজি আপুনি লিডাৰক কৈছে, লিডাৰক কিবা এটা কৈছে, ভাল বেয়া কৈছে, ধমকি দিছে, কোনোবা কিবা কৰিছে, এইটো কৰাটো স্বাভাৱিক। য'ত আপুনি কনচেপ্ট ক্লিয়াৰ হয় নাই, কাৰণ আপুনি গালি দিবই, মই অলপ দিম। গতিকে কনচেপ্ট ক্লিয়াৰ হোৱাটো আপোনাৰ মোৰ কাৰণে মেণ্ডেটৰী। আৰু এটাই মই অলপ অনুজ্ঞাই দিছো, আপুনি মই কি আছিলে আমাৰ কোকৰাঝাৰ গোষ্ঠীৰ আপুনি এনচেলাৰী বা মুন্সি বা চৰ্দাৰ, লাষ্ট যেতিয়া সেটেলমেণ্ট হৈ যাব, আপুনি ভাবি আছে মোৰ লোকেলতে কাম কৰি মোৰ কি খুব প্ৰব্লেম হয়, মই চৰ্দাৰে জানিমেই। আপোনাক যদি ডিপাৰ্টমেণ্টে বাই চান্স এপইণ্টমেণ্ট লেটাৰত যদি আপোনাক বেলেগ জেগাত পঠাই দিয়ে, আপোনাক ছত্তীশগড়ত যদি পঠায়, উত্তৰাখণ্ডত যদি পঠাই দিয়ে, দিল্লীত যদি পঠায়, হাৰিয়ানাত যদি পঠাই দিয়ে, তেতিয়া আপোনাকতো তাৰ লেবাৰবিলাকে মাৰিব, আমাৰ চৰ্দাৰ আগিয়া চাৰ্জি কেছে কাম কৰা নাই। আপুনিতো চৰ্দাৰৰ বিষয়ে নাজানে, কনচেপ্টে ক্লিয়াৰ যে আপুনি কেনেকৈ মেইনটেইন কৰিব। এইকাৰণে আজি আমাৰ প্ৰক্ৰিয়া প্ৰায় খতম, যদিও আপোনাৰ মূৰত কাম কৰিব লগা বাকী আছে। এইকাৰণে আপুনি চৰ্দাৰ মুন্সি এনচেলাৰী প্লাছ আপোনাৰ মোৰ আন্দোলন, আজি আন্দোলন কিমান পৰ্যায়ৰে কেনেকৈ চলি আহিলে, তাৰ কি ডকুমেণ্টেশ্যন আছে, এভৰিথিং আপোনালোকৰ আজিৰ অভাৰ জৰিয়তে আৰু যিটো ট্ৰেইনিং ব্যৱস্থাৰ জৰিয়তে আপোনালোকে সকলোবিলাক চাবলৈ পাব। আন্দোলন যেতিয়া কৰিব, এটা ইতিহাস ৰচিবলৈ যাওঁতে, এটা প্ৰাপ্য প্ৰথমতে পাবলৈ যাওঁতে বহুত কষ্ট কৰিবলগীয়া হৈ যায়। বহুত মানুহ ইয়াত দেশ ত্যাগ কৰিবলগীয়া হৈ যায়। দেশ মানে কি, আপোনাৰ জীৱনো ত্যাগ কৰিব, শ্বহীদ বহুত ধৰণে হৈ যায়। গতিকে আন্দোলন কেতিয়াবা অলপ সোনকালে সমাধান হয়, আৰু কিছুমান আন্দোলন হয়তো গভৰ্ণমেণ্টৰ নেগলিজেন্স বা পলিটিকেলি গ্ৰাউণ্ডৰ পৰা প্ৰিভেনশ্যন বা আপোনাৰ মোৰ অফিচাৰবিলাকৰ কিছু এমাহিৰ কাৰণে আপোনাৰ মোৰ প্ৰাপ্যৰ পৰা বা আপোনাৰ মোৰ আন্দোলনটো সোনকালে একচেপ্ট নহয় বা ইমপ্লিমেণ্টেশ্যন নহ'বও পাৰে। কিন্তু কোনো আজিলৈকে ইতিহাস ৰৈ থকা নাই। ইতিহাস ছাকচেছটো ছাকচেছ হ'বই। ইতিহাস চাওক, কুলিবিলাকে ভাৰতবৰ্ষত যেতিয়া ৰেল স্থাপন হৈছিলে, তেতিয়াৰ পৰা আন্দোলন কৰি তেওঁলোকে সেটেলমেণ্ট পালে। আৰু দ্বিতীয়তে হ'ল FCI বিলাক আপোনালোকে শুনিছে, FCIত কৰ্মৰত শ্ৰমিকবিলাকৰো 28 বছৰৰ আন্দোলনৰ অন্তত তেওঁলোকে আজি কি কৰিলে, পাৰ্মানেণ্ট সেটেলমেণ্ট পালে। আৰু আপোনালোকৰ কাৰণে, আমাৰ কাৰণে ভাল খবৰ। কিয় কাৰণে ভাল খবৰ? যিটো FCIত কৰ্মৰত শ্ৰমিকবিলাকক আন্দোলন কৰি গভৰ্ণমেণ্টৰ ওচৰত ডিমাণ্ড কৰি যিটো পাৰ্মানেণ্ট কৰোৱালে, সেইজন ব্যক্তিয়ে হ'ল বৰ্তমান ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ আমাৰ ফাউণ্ডাৰ, আমাৰ গাৰ্জেন আৰু FCIৰ তেতিয়াৰ কি আছিলে, FCIৰ তেতিয়া কানুন মন্ত্ৰী হিচাপে আছিলে। এতিয়া বৰ্তমান তেওঁ মহামন্ত্ৰী হিচাপে, ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ মহামন্ত্ৰী হিচাপে তেওঁ আজি পদত অধিষ্ঠিত হৈ আমাৰ ডিমাণ্ড দুইবাৰকে ত্ৰিপাঠিক বৈঠকৰ জৰিয়তে, বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আপোনাৰ মোৰ ডিমাণ্ড ইতিমধ্যে পাছ কৰাই ৰাখিছে। গতিকে কিমান আপুনি মই ভাবিবলগীয়া, যিজন মানুহক কানুন মন্ত্ৰী হিচাপে থাকোঁতে ভাৰত চৰকাৰে 1.5 লাখকে দৰমহা দি তেওঁ ৰাখিছিল, তেতিয়া তেওঁ অনুভৱ কৰিছিল নহ'ব। মই যদি FCIটো নিচিনাকে আমাৰ যিবিলাক কষ্ট কৰি কাম কৰি আছে, তেওঁলোককো যদি আমি সুৰক্ষা দিব পাৰোঁ, তেতিয়াহ'লে মোৰ 1.5 লাখটো বাদ দিয়ক, মই ভৱিষ্যত মই সুখী হ'ম। তেওঁ ভাবি পিনি 1998 চনত ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ নামাকৰণেৰে আমাৰ এই সংগঠনটো ৰেজিষ্ট্ৰেশ্যন কৰাই গভৰ্ণমেণ্টৰ ওচৰত ডিমাণ্ড আৰম্ভ কৰিছিল। গতিকে ৰাইজ, আপুনি চাওক, আপোনাৰ মোৰ কাম কিয় নহ'ব? কুলিয়ে যদি পাৰ্মানেণ্ট সেটেলমেণ্ট পালে, FCI যদি পালে, তেতিয়াহ'লে আপোনাৰ মোৰ কিয় নাপাব? য'ত আপোনাৰ মোৰ ডিমাণ্ড 2 টাইম আমাৰ জেনেৰেল প্ৰেচিডেণ্ট ডাঙৰীয়াই কৈ গ'ল 2003 চনৰ 18 অক্টোবৰত আৰু 2021 চনৰ 23 মাৰ্চত, য'ত ভাৰত চৰকাৰৰ লেবাৰ মন্ত্ৰী কোন আছিলে, শ্ৰমিক মন্ত্ৰী কোন আছিলে, সন্তোষ গাংৱাৰৰ নেতৃত্বত ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘ, ৰেল মন্ত্ৰালয়
আৰু শ্ৰম মন্ত্ৰালয়ৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে আমাৰ প্ৰেচিডেণ্টে ক'লে যে আমাৰ 13 ৰূপিয়া যিটো ডিমাণ্ড আছিলে তেওঁলোকে মানি ল'লে। এতিয়া হ'ল কি তাৰ আগৰ কথা এটা ক'বলগীয়া হ'ল, যেতিয়া ফৰ্মেট যে ফিল আপ কৰা হৈছিলে সেই ফৰ্মেটত কি বুলি আপুনি মই ফিল আপ কৰিছিলোঁ, আপোনালোকক জনাই দিলোঁ, আপোনালোকে কনচেপ্টটো প্ৰায় ক্লিয়াৰ হৈছে। তেতিয়া কি কৰা হৈছে, সেই যেতিয়া ফৰ্মেট ফিল আপ কৰি আমাক যে কনচেপ্ট ক্লিয়াৰ কৰি দিছিলে তেতিয়া ভাৰত চৰকাৰক আমি অনুৰোধ কৰিছোঁ, ছাৰ আপোনালোকৰ এক্সপাৰ্ট বা এনেকৈ জনা শুনা মানুহৰ পৰা আমি এইখিনি ফৰ্মেট ফিল আপ কৰিছোঁ, গতিকে এইখিনি একচেপ্টেবল নে? একচেপ্টেবল, ঠিক আছে। তেতিয়া আপুনি মই মেম্বাৰশ্বিপ কৰিব পাৰোঁ। তেতিয়া ভাৰত চৰকাৰে এটাই কথা ক'লে, ঠিক আছে আপোনালোকে মেম্বাৰশ্বিপ কৰোঁতে ভাৰত চৰকাৰৰ বাৰকোডৰ জৰিয়তে আপোনালোকে মেম্বাৰশ্বিপ কৰক, যাতে আপোনালোকৰ মেম্বাৰশ্বিপটো কোনো 2 নম্বৰ নহয়। য'ত বাৰকোড জৰিয়তে আপোনাৰ মোৰ QR কাৰ্ড অৰ্থাৎ আপোনাৰ মোৰ মেম্বাৰশ্বিপটো উপলব্ধ হয়।